Hello everyone, welcome to Daiduka. যদি আপুনি আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এনেকুৱা ধৰণৰ AI হ্যান্ডৰিটেন নোটছ আপোনালোকে দেখিছে আৰু আজি আমি হেতুই ডিসকাস কৰিম যে কেনেকৈ আপোনালোকে এইখিনি ইউজ কৰিব আৰু কেনেকৈ আপোনালোকে এইখিনি নিজে বনাব আপোনাৰ কাৰণে আমি বেলেগ বেলেগ টপিকত এনেকুৱাখিনি বনাইছিলো হ্যান্ডৰিটেন নোটছ কিন্তু আমি হ্যান্ডৰিটেন নোটছ বা আমি AI ইউজ কৰি পেলাই AI হৈছে এটা টুল আমি হেতু ইউজ কৰি পেলাই যেতিয়া বনাইছো আমি হেতু জানিব লাগিব যে আমি হেতু কেতিয়া ইউজ কৰিব লাগে বা কেনেকৈ ইউজ কৰিব লাগে যেনেকৈ ধৰি লওক এটা কলম হৈছে এটা টুল লিখিবৰ কাৰণে এটা টুল পেন্সিল এডাল আমাৰ লিখিবৰ কাৰণে এটা টুল বস্তু এটা যে আমি হেতু বস্তু দিয়া ইউজ কৰি পেলাই আমি লিখিম ঠিক তেনেকৈ যদি বান্দৰ এটা কলমটো দিলে সি বুজি নাপাব কি কৰিব লাগে কিন্তু সি ঠিক তেনেকৈ AI টো হে তেনেকুৱা এটা বস্তু যে আপুনি জানিব লাগিব যে হেতু আপুনি কেনেকৈ ইউজ কৰিব লাগে আপুনি যদি ভালকৈ ইউজ কৰিব পাৰে তেতিয়াহলে আপুনি হে পেন্সিলটোৱে বা হে কলমটোৱে নিশ্চয় ভাল কিবা এটা লিখিব পাৰিব সো প্ৰথম কথা হল যে আমি AI উচৰলে কিয় যাবলগীয়া হৈছে হ্যান্ডৰিটেন নোটছ বনাবলৈ প্ৰথম কথাটো হল এটো কোনো ষ্টাইলৰ কথা নহয় বা দেখিবলৈ ভাল লগাৰ কথা নহয় অবিয়াসলি দেখিবলৈতো ভাল লাগেই কিন্তু মেইন কথা হৈছে যে আমি যি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছো আমাৰ সিলেবাসখন বহুত ডাঙৰ লগতে আমাৰ ৰিসোৰ্সেস বহুত ধেৰ আমি লাষ্ট ভিডিওটাত মই ডিসকাস কৰিছিলো যে আমাৰ বহুত ৰিসোৰ্সেস আমি বহুত আমাৰ ওভাৰৱেলম হৈ থাকো আমি বহুত মানে ফ্লাডেড হৈ থাকো বহুত ৰিসোৰ্সেস আমাৰ আছে বেলেগ বেলেগ বহুত কেবাখন বুক আছে আসামীৰ বুকে কেবাখনো আছে হয়নে তো মেইন কথাটো হল যে ইমানখিনি বুকৰ পৰা আমি নোটছখিনি বনাবলৈ হলে আমি প্ৰত্যেকটো বস্তু পঢ়িব লাগিব আৰু প্ৰত্যেকটো বস্তু আমি বেলেগ বেলেগ নোটছ বনাব নোৱাৰো যে এইখিনি নোটছ এখন কিতাপৰ এইখিনি নোটছ এখন কিতাপৰ তেনেকৈ আমি বনাব নোৱাৰো তো হেতু কাৰণে আমাক AI নোটছ বা AI হ্যান্ডৰিটেন এটা সামাৰি হওক বা এটা জেগাত গোটেইখিনি বস্তু আমাক লাগে আৰু বা যদি কিবা আমাৰ থাকি গৈছে সেই থাকি যোৱাখিনি যাতে আমাক সেই ইন্টাৰনেটৰ যোগেদি বা AI যোগেদি আমি গম পাই যাওঁ সো হেতু কাৰণে আমাক AI হ্যান্ডৰিটেন নোটছ লাগে আৰু যেটো আমি 2 মিনিট বা আমি 1 মিনিটতে আমি কৰিব পাৰো কিন্তু দুটা কথা মই কম AI হ্যান্ডৰিটেনৰ ওপৰত আপোনালোকে হেতুটা মাইন্ডত থব লাগিব এটা হৈছে AI টো আপোনাৰ ব্ৰেইনৰ ৰিপ্লেস কৰা বস্তু নহয় যে আপোনাৰ ব্ৰেইনটো বুজি যাব AI আপোনাক ৰিপ্লেস কৰি দিব তেনেকুৱা বস্তু নহয় নেক্সট বটাৰ হল যিখিনি নোটছ আপোনালোকে বনাব হেতু আপোনালোকে যদি কিবা নতুন ইনফৰমেশন পাইছে হেতু আপুনি চেক কৰিব লাগিব AI টুলটো লিখা থাকে যে হেতুৱে মিস্টেক কৰিব পাৰে আৰু সেই কাৰণে আপুনি হেতু ক্ৰছ ভেৰিফাই কৰিব লাগিব দুই নম্বৰ কথাটো হল AI বস্তুটো বা যিখন আমি নোটছ বনাম সেই বস্তুটো আমি অকল নোটছ সেইখিনি পঢ়িয়ে আমি পৰীক্ষাটো দিবলৈ যাব নোৱাৰো সেইখিনি আমি কেতিয়া বনাম সেইখিনি আমি জাস্ট কুইক ৰিভিজন কৰিবলৈ আমি বনাম বা আমাক জাস্ট এটা সামাৰি যদি কিবা এটা বস্তুৰ আমাক যদি এটা থুলমূল এটা আইডিয়া এটা লাগে তেতিয়া আমি সেই বস্তুটো ইউজ কৰিম মেইনলি আমি ৰিভিজনৰ কাৰণে দিও যেনেকৈ মই আপোনাক টেলিগ্ৰাম চেনেলত দি আছিলো ৰিভিজন কৰিবলৈ আপোনাক মই দি আছিলো সো সেইখিনিয়ে কথা তো মই দেখাই দিছো পটকৈ সো এতিয়া আমি ফাৰ্ষ্টত প্ৰথমে আহি গৈছো জেমিনাই যেটো AI মডেল তালে আমি আহিছো তাত আহি পেলাই আপোনালোকে যিকোনো এটা সিলেক্ট কৰি লব তাত আপোনালোকে ইয়াত যেটো এজেন্টছত আছে ইয়াত বা ফিল্টাৰছত আছে তাত আপোনালোকে ক্ৰিয়েট ইমেজত সিলেক্ট কৰি লব ক্ৰিয়েট ইমেজত সিলেক্ট নকৰিলেও হেতু অটোমেটিক্যালি তালে গুচি যায় তো মেইনলি আমি এটা কি কৰিব লাগে এটো মোবাইলতো কৰিব পাৰিব আপোনালোকে জাস্ট এটো হৈছে প্ৰম্পট মানে হৈছে আমি যেটো বিচাৰিছো হেতু আমি তাক কৈছো কিন্তু আমি কেনেকৈ কৈছো হেতুৱে বেসিক্যালি ইউজ কেনেকৈ কৰিছো তো ইয়াত সব মই এখন বনাইছিলো এটো হৈছে মুসলিম লীগ যিখন মই আপোনাক দিছিলো ইয়াত যদি মই এটো কপি কৰো এই প্ৰম্পটটো মই কপি কৰিলো যেনেকৈ এটো মই ডেসক্ৰিপচনত দি দিম হেতু আপোনালোকে তাৰ পৰা কপি কৰি লব পাৰিব কপি কৰি মই ইয়াত পেস্ট কৰো আৰু ইয়াৰ যদি মই যেটো টপিক আছে সেই টপিকটো সাপোজ মই চেঞ্জ কৰি দিও সাপোজ মই ইয়াত চেঞ্জ কৰিছো জালিয়ান वाला बाग তো এটো মই সিলেক্ট কৰিলো মাসেকেৰটো লিখিব লাগিব হল তাৰপিছত এটো সিলেক্ট কৰাৰ পিছত এতিয়া মই জাস্ট ক্লিক কৰিব লাগে সেন্ড কৰিব লাগে এই প্ৰম্পটটো দিয়াৰ পিছত কিন্তু ইয়াত সব আপোনালোকে নিজৰ ইচ্ছা মতে যেনেকৈ ইয়াত অলপ টাইম লাগিব এটো হ'বলে নিজৰ ইচ্ছা মতে যেনেকৈ এটো ব্ল্যাক হ্যান্ডৰিটেনত আছে ব্ল্যাক কালাৰত আছে কিন্তু আমি হেতু চেঞ্জ কৰি পেলাই ব্লু লিখিব পাৰো জাস্ট আপুনি প্ৰম্পটটো লিখি দিলে হল বা পাছফালে যেটো ৰুলিং লাইনস আছে আপোনালোকে প্লেন পেপাৰো তাত লিখি দিব পাৰে বা সাপোজ আপোনালোকে যিখিনি ইমেজেস আছে সেইখিনি ইমেজেসখিনি আপোনালোকে নোহোৱাও কৰিব পাৰে বা আপোনালোকে হাইলাইটটো ইয়াত ইয়েলো কালাৰ হৈছে এটো আপোনালোকে চেঞ্জও কৰিব পাৰে বা আপোনালোকে নোহোৱাও কৰিব পাৰে বা যেটো আপোনালোকৰ ফন্ট যেটো ষ্টাইল আছে যে কেনেকৈ হ্যান্ডৰাইটিংটো কেনেকুৱা হেতু আপোনালোকে চেঞ্জ কৰিব পাৰে কাৰ্সিভ ৰাইটিংও আপোনালোকে কৰিব পাৰে নেকি অকাই পকাই লিখাটো সো জেমিনাইটো আপোনালোকে নিজৰ ফটোখিনি অলপ ধুনিয়া কৰাতকৈ হেবোৰ ইউজ কৰাতকৈ ইয়াত ইউজ কৰিব ঠিক আছে বেছি আপোনালোকৰ ইউজফুল হ'ব সো ইয়াত এতিয়া বস্তুটো প্ৰসেস কৰি আছে ই আমাক কি কৰিব হ্যান্ডৰিটেন নোটছটো দি দিব তো মই এটো গম পোৱা নাই এতিয়ালৈকে যে আসামিজত হেতি লিখিব পাৰে নাই তথাপিও মই এতিয়া দি চাম তাক হে কৰিব পাৰে নাই আমি চাম তো জাস্ট আপোনালোকে দেখিছে ইয়াত এখন ধুনিয়া এখন মানে আমাৰ নোটছটো ইয়াত বনাই দিছে জালিয়ানৱালা বাগ মাসেকাৰ অমৃতসৰ মাসেকাৰ ইয়াত গোটেই ডিটেইলছটো আছে জাস্ট আমি এইখিনি কিহৰ কাৰণে ইউজ কৰিম আমি ইউজ কৰিম যেতিয়া আমি ৰিভিজন কৰিম সাপোজ এতিয়া যদি মই কওঁ যে অসমীয়াত বনাবলৈ মই ইয়াক কম I don't think এটোৱে পাৰিব অসমীয়াত বনাবলৈ তথাপিও আমি চাও
যদি অসমীয়াত বনাব পাৰে তেতিয়াতো ভাল কথা যদি অসমীয়াত বনাব নোৱাৰে তেতিয়াহ'লে আমি ইংলিছে কামটো চলাব লাগিব এতিয়া এইটো মই চাই লওঁ যে কি হয় তো এতিয়া এই অসমীয়া এখন বনাই পেলাই দিছে আমি চাওঁ যে এখন প্ৰথমে আমি চাব লাগিব যে এখন অসমীয়াখন সঁচাকৈ শুদ্ধ হয়নে নহয় প্ৰথমতে ই নোৱাৰিলে প্ৰথমে কিবা কিবি ক'লে যে তাৰ বহুত কাম হৈ আছে বুলি তাৰপিছত আমি ক'লো যে আকৌ চেষ্টা কৰিবলৈ তাৰপিছত ই কি কৰিলে এইখন আমাক বনাই পেলাই দিছে এতিয়া এইখন ডেটটো বাৰু ঠিকেই আছে বা 2019 এইবিলাক ঠিকেই লিখিছে আৰু কিছুমান মানে শব্দৰ স্পেলিং আমাৰ ভুল হৈ থাকিব পাৰে সেইখিনি আমি ভালকৈ কিন্তু চাব লাগিব সেইটো কাৰণে আপোনালোকে অসমীয়াতো বনাব পাৰিব কিন্তু অসমীয়াত বনোৱাৰ পিছত আপোনালোকে আৰু ভালকৈ চাব লাগিব কাৰণ আছামিজ লেংগুৱেজটোত অলপ মানে ই বেছিকৈ ভুল কৰে ঠিক আছে সো এনেকৈ আপোনালোকে বনাব পাৰে যদিহে ভাল লাগিলে তেতিয়াহ'লে